তো গাইছ মই গৈ আছোঁ এতিয়া পথাৰলৈ কঠীয়া অলপ পেলাবলৈ আছে মানে কালি থৈ আহিছিলোঁ গাইছ কঠীয়া পেলা হৈ গ'ল এতিয়া বলক ঘৰলৈ যাওঁ গৰম উঠি গৈছে ইয়াত পেলাব লাগিব কঠীয়া এই কঠীয়াখিনি পুখুৰীতে পেলাই থৈছিলোঁ কঠীয়াখিনি পেলাই হোৱাৰ পাছত ঘৰলৈ গৈ প্ৰথমে বাৰাণ্ডাখন সাৰি লওঁ তাৰপিছত মই ওলাই যাওঁ মাংস আনিবলৈ আজি সঁচাকৈ বহুত ৰ'দ দিছে দেই আজি 8জনী আহিব গাইছ ৰোৱনী অৱস্থা বেয়া দেই গাইছ গোটেই মানে বজাৰ মেলি দিছোঁ মানে আহি পিনে সময়ে পোৱা নাই ৰ'বলৈ যিহেতু দেৰি হৈছে সিহঁতৰ চাহপানী খাবলৈ মন গৈছে চাগে সেইবাবে ব'লক যাওঁ সোনকালে সিহঁতৰ চাহপানীটো দি লওঁ নহ'লে মোকে বেয়া পাব পাছত তেওঁলোকক চাহপানী খাবলৈ মাতিলোঁ তাৰপিছত মই ঘৰলৈ আহি প্ৰথমে মাংসখিনি ভালকৈ মছলা সানি পিনে অকণমান দেৰিলৈ থৈ দিলোঁ তাৰপিছত এজনী আকৌ মাংস নাখায় সেইবাবে দাইল বনাব ল'লোঁ তাইৰ বাবে তো গাইছ মানে ৰোৱনীবোৰক ভাত দিলোঁ তেওঁলোকক নেদেখুৱাওঁ কাৰণ মাইকী মানুহ লাজ লাগে কিবা বেয়া পায় নেকি ঠিক নাই চ' ভাত খাই আছে এতিয়া দেখাব নোৱাৰোঁ বেয়া চেয়া নাপাব আপোনালোকে প্ৰায় 4:30মান বজাত তেওঁলোক চাহপানী খাই নিজৰ ঘৰলৈ উভতি যায় গাইছ এতিয়া মই বনাইছোঁ ভাত এইফালে মাগুৰ মাছ আৰু শিঙি মাছ মাগুৰ শিঙি দুটা জোল বনাম মানে আজি পুখুৰী সিঁচিছিলোঁ এতিয়া মাছ অকণমান পালোঁ দেখাবলৈ নহ'ল মানে ভিডিঅ' কৰিবলৈ নহ'ল ককাই আগফালে টিভি চাই আছিল সদায় একেটাকে চাই থাকে খালি ৰামায়ণ মহাভাৰত এইবোৰকে চাই থাকে ককাই ব'লক গাইছ ককাক মাতো ভাত খাবলৈ ককাই টিভি চাই আছে ভাত দিলোঁ কম দেখিলে